নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ আগলৈ আহিছোঁ আৰু যদি ভিডিঅ'টি আপোনালোকে ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, লগতে চেনেলটি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। নমস্কাৰ। আজি চেনেলটি ভিডিঅ' পাই থাকিবৰ বাবে ছাবস্ক্ৰাইব কৰিব। তো আমি ৰঙালী বিহুৰ আমাৰ অনুষ্ঠানত হুঁচৰি আমাৰ গাঁও প্ৰধান এটি অনুষ্ঠান। তো হুঁচৰি হৈছে আনন্দৰ গীত। বয়সীয়া লোকৰ নেতৃত্বত ডেকা আৰু ল'ৰাৰ দল গৈ ঘৰে ঘৰে বিহুগীত আৰু বিহু নচা পৰম্পৰাকে আমি হুঁচৰি বুলি কোৱা হয়। সাধাৰণতে গৰু বিহুৰ দিনা ৰাতিৰ পৰাই হুঁচৰি আৰম্ভ হয়। গাঁৱৰ ঘাই মানুহ বুলি থকা মানুহৰ ঘৰতে, যি ঘৰ আমি মূলৰ মানুহ বুলি কওঁ, সেই মানুহ গৃহতে প্ৰথম হুঁচৰি গোৱাৰ নিয়ম। গতিকে হুঁচৰিৰ সেইটো ঘেটা মৰা বুলি কোৱা হয় আমাৰ ইফালে। তো আপোনালোকৰ ইফালে কি বুলি কয় আপোনালোকে জনালে কমেণ্টত জনাব পাৰিব। তো আমাৰ ইফালে হুঁচৰি ঘেটা মৰা বুলি কোৱা হয়। তো প্ৰথম হুঁচৰি বুলিলে চেলেং কাপোৰ এখন, ফুলা গামোচা এখন, লগতে ৰূপৰ এটকামান দি মান ধৰিব লাগে। তো সাধাৰণতে গাঁৱৰ নামঘৰ, পুথিভঁৰাল বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান নতুনকৈ নিৰ্মাণ কৰিবলৈ বা গাঁৱৰ ডেকাসকলে বা আমি সকলোৱে ৰাইজে একেলগে মিলি এটি ভোজ খাবৰ বাবে বা ৰাজহুৱাকৈ কিছুমান কাম কৰিবৰ বাবে আমি হুঁচৰি ধন ব্যৱহাৰ কৰা হয়, যিখিনি আমাৰ হুঁচৰি গাই পিনি আমাৰ ধন সংগ্ৰহ কৰা হয়। তো বছৰৰ বিহুত হুঁচৰি গোৱা ৰাইজক তামোল পাণ এটাৰে হ'লেও মান ধৰি আশীৰ্বাদ লোৱাটো ৰঙালী বিহুৰ এক পবিত্ৰ পৰম্পৰা। তো হুঁচৰি গোৱা ৰাইজক ওলাই আহি গৃহস্থই মাত নলগালে সেই ঘৰ মানুহৰ ওপৰত হুঁচৰিৰ অব্যৰ্থ শাসন লাগে বুলি জনবিশ্বাসত প্ৰচলিত। তো আমি হুঁচৰি গাওঁতে আমাৰ এইফালে প্ৰথমে জয়ধ্বনি দি হুঁচৰি দলটি গৃহস্থৰ চোতালত সোমায়। তো গৃহস্থ এগৰাকীয়ে হুঁচৰি দলটিক তামোল পাণ আগবঢ়াই নিয়ে হুঁচৰি দলটিক। তাৰ পাছতে হুঁচৰি দলটিয়ে পদ আৰম্ভ কৰে। পদ গোৱাৰ পাছতে লহৰি খেলে। লহৰি খেলা শেষ হ'লে জোঙালী, বিহুগীত আদি গাই নাচি বাগি ৰং কৰে। তো তাৰ পাছতে গৃহস্থই শৰাই আগবঢ়ালে হুঁচৰি সামৰি আশীৰ্বাদ দিয়ে। তো হুঁচৰি দলটিয়ে গৃহস্থক আশীৰ্বাদ প্ৰদান কৰে, লগতে পৰিয়ালটিৰ মংগল কামনা কৰে। প্ৰতিঘৰ গৃহস্থই তামোল পাণ, গামোচা বা সাধ্য অনুসৰি ধনবিধ দি ৰাইজৰ আশীৰ্বাদ লয়। তো আমাৰ ইফালে হুঁচৰি পৰম্পৰা এনেকৈ কৰা হয়। তো আপোনালোকৰ ঠাইত কেনেকৈ হুঁচৰি জোৰে তো আপোনালোকে কমেণ্টত জনালে ভাল লাগিব। আৰু যদি আপোনালোকৰ বেলেগ কিবা নতুন আপোনালোকৰ আছে তেনেহ'লে আমাক কমেণ্টত জনাব। আমি সেইখিনি পিছৰ ভিডিঅ'সমূহত আমি উপস্থাপন কৰিবলৈ চেষ্টা কৰিম। আৰু লগতে চেনেলটি এই ভিডিঅ'টি যদি আপোনালোকে চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, লগতে চেনেল